মোৰ নৱজিত ভূঞা মোৰ দেওঘৰীয়া ৰাঙলী মই মানে বেংকলৈ আহিছিলোঁ অলপ ষ্টেটমেণ্ট উলিয়াবৰ কাৰণে ষ্টেটমেণ্ট উলিয়ালোঁ তাৰপিছত বাইকখন এডোখৰতে ৰাখিলোঁ মানে তো বাইকখনৰ নাম্বাৰ আছে AS337299 বাইকখন মোৰ সম্পৰ্কীয় দাদা এজনৰ হয় মানে তো মই বেংকত কামখিনি কৰিলোঁ কামখিনি কৰি ওলাই আহি চাইছোঁ নাই মানে তাৰপৰা মই বেংকৰ ছাৰৰ মানে থানালৈ গ'লোঁ থানাত খবৰ দিছোঁ এতিয়া চাই CC কেমেৰাত ওলাইছে অলপ সকল মকত এজন ল'ৰাই বাইকখন লৈ গুচি গৈছে ন দেখিছে তাকে এতিয়া বাইকখন আছিলে লক্ষীৰাম বৰাৰ নামত পালচাৰ 150 ৰেড আৰু ব্লেক হ'ব মই নাথাকোঁ মানে ইয়াত আজিয়ে বাইকখন চলাইছোঁ আজিয়ে মোৰ হাতৰ পৰা লৈ গুচি গৈছে এইকেইদিন হৈ আছে মানে আজি এটা নতুন হেৰি এটা পালোঁ যে বাইক এখন লৈ আহিছিলে এজন ল'ৰাই ৰাঙলী দেওঘৰীয়াৰ বেলেগৰ বাইক লৈ আহিছিলে ষ্টেট বেংকৰ সন্মুখৰ পৰাই কোনোবা চোৰে লৈ গৈছে তাকে এতিয়া পুলিচ আহি CCTVৰ মানে ফুটেজবিলাক চাই আছে তাৰ পাছতহে গম পোৱা হ'ব আৰু বাইকখনো লোকৰ আছিলে এতিয়া ল'ৰাজন আছে ইয়াত তাৰ পাছত ফুটেজত কি ওলাই দেখা যাব এতিয়া আৰু আমাৰ মই নেইবাৰ হয় এই অঞ্চলটোত এই 2 মাহ 3 মাহৰ ভিতৰত কেইবাখনো বাইক চুৰি হৈছে গতিকে অঞ্চলটোৰ বদনাম হৈছে এসব অকমান চোৱা চিতা কৰিলে ভাল হয় আৰু আজি ষ্টেট বেংকৰ সন্মুখৰ পৰা দিনৰ 3টামান বজাত বাইক এখন চুৰি হ'ল কি বাইক আছিল পালচাৰ বুলি কৈছে ক'ৰ আছিলে মালিকজন মই চিনি নাপাওঁ ইমান ভালকৈ পিছত কিবা ধৰা পৰিছে নি বা গম পালে নেকি একো গম পোৱা নাই এতিয়া পুলিচ আহিছে কিবা ইনভেষ্টিগেশ্যন কৰি আছে ক'ত কৰি আছে ইনভেষ্টিগেশ্যন বেংকৰ ভিতৰত গৈ চাই আছে CC কেমেৰাত চাই আছে মোৰ নৱজিত ভূঞা ক'ত ঘৰ মোৰ দেওঘৰীয়া ৰাঙলী কি হৈছিলে কথাটো মই মানে বেংকলৈ আহিছিলোঁ অলপ ষ্টেটমেণ্ট উলিয়াবৰ কাৰণে ষ্টেটমেণ্ট উলিয়ালোঁ তাৰপিছত বাইকখন এডোখৰতে ৰাখিলোঁ মানে তো বাইকখনৰ নাম্বাৰ আছে AS337299 বাইকখন মোৰ সম্পৰ্কীয় দাদা এজনৰ হয় মানে তো মই বেংকত কামখিনি কৰিলোঁ কামখিনি কৰি ওলাই আহি চাইছোঁ নাই মানে তাৰপৰা মই বেংকৰ ছাৰৰ মানে থানালৈ গ'লোঁ থানাত খবৰ দিছোঁ এতিয়া চাই CC কেমেৰাত ওলাইছে অলপ সকল মকত এজন ল'ৰাই বাইকখন লৈ গুচি গৈছে ন দেখিছে তাকে এতিয়া বাইকখন আছিলে লক্ষীৰাম বৰাৰ নামত পালচাৰ 150 ৰেড আৰু ব্লেক হ'ব মই নাথাকোঁ মানে ইয়াত আজিয়ে বাইকখন চলাইছোঁ আজিয়ে মোৰ হাতৰ পৰা লৈ গুচি গৈছে এইকেইদিন হৈ আছে মানে আজি এটা নতুন হেৰি এটা পালোঁ যে বাইক এখন লৈ আহিছিলে এজন ল'ৰাই ৰাঙলী দেওঘৰীয়াৰ বেলেগৰ বাইক লৈ আহিছিলে ষ্টেট বেংকৰ সন্মুখৰ পৰাই কোনোবা চোৰে লৈ গৈছে তাকে এতিয়া পুলিচ আহি CCTVৰ মানে ফুটেজবিলাক চাই আছে তাৰ পাছতহে গম পোৱা হ'ব আৰু বাইকখনো লোকৰ আছিলে এতিয়া ল'ৰাজন আছে ইয়াত তাৰ পাছত ফুটেজত কি ওলাই দেখা যাব এতিয়া আৰু আমাৰ মই নেইবাৰ হয় এই অঞ্চলটোত এই 2 মাহ 3 মাহৰ ভিতৰত কেইবাখনো বাইক চুৰি হৈছে গতিকে অঞ্চলটোৰ বদনাম হৈছে এসব অকমান চোৱা চিতা কৰিলে ভাল হয় আৰু আজি ষ্টেট বেংকৰ সন্মুখৰ পৰা দিনৰ 3টামান বজাত বাইক এখন চুৰি হ'ল কি বাইক আছিল পালচাৰ বুলি কৈছে ক'ৰ আছিলে মালিকজন মই চিনি নাপাওঁ ইমান ভালকৈ পিছত কিবা ধৰা পৰিছে নি বা গম পালে নেকি একো গম পোৱা নাই এতিয়া পুলিচ আহিছে কিবা ইনভেষ্টিগেশ্যন কৰি আছে ক'ত কৰি আছে ইনভেষ্টিগেশ্যন বেংকৰ ভিতৰত গৈ চাই আছে CC কেমেৰাত চাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত